নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত জানো হওক ধনু ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব। দন্ত ধ ফ ভ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে ধনু ৰাশি। চ' ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে জানিম আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। ৰাশিৰ মালিকৰ স্থিতি আপোনালোকে দেখিবলৈ পাৰিছে সপ্তম ঘৰত আছে। এইটো এটা ভাল স্থিতি, দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে বহুত ভাল, ব্যৱসায়িক উন্নতিৰ কাৰণে ভাল, বিশেষকৈ কনচাল্টিং বিজনেছ বা আপোনালোকে যদি এইখিনি সময়ছোৱাত ছাপ'জ ক'ৰবাত ফাইনেন্সিয়েল ৰিলেটেড ক্ষেত্ৰত বা টকা পইচাৰ লেনদেন হোৱা বিজনেছ যদি কৰি আছে বহুত ভাল। মই বাৰু এইখিনি অলপ পিছত কৈ আছোঁ। স্বাস্থ্যজনিত ক্ষেত্ৰত ভাল দেখা গৈছে, ইচ্ছা পূৰ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে, আপোনালোকৰ নিজৰ ভাই ভনীৰ ফালৰ পৰাও ছাপোৰ্ট লাভৰ ক্ষেত্ৰত বহুতেই ভাল দেখা গৈছে। বৰ্তমান সময়ছোৱাত আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। আপোনালোকৰ ৰোগৰ স্থানৰ মালিক হৈছে শুক্ৰ গ্ৰহটো, আৰম্ভণিতে ইয়াতে আছে, তাৰপিছত শনিৰ সৈতে আহিব। 2 তাৰিখে শনিৰ সৈতে আহিব আৰু ইয়াতে 26 তাৰিখলৈকে থাকিব। এইটো এটা বৰ ভাল স্থিতি নহ'ল। 15 তাৰিখৰ পিছত ৰবিও আহিব। চ' বৰ্তমান সময়ছোৱাত অৰ্থাৎ মাৰ্চ মাহৰ 15 তাৰিখৰ পিছত হাৰ্টৰ ৰিলেটেড কাৰোবাৰ যদি হাই কলেষ্ট্ৰল আছে তেতিয়াহ'লে অলপ সাৱধান হ'ব। এইখিনি সময়ছোৱাত আগতে যদি আপোনালোকৰ হাৰ্ট এটাক বা তেনেকুৱা ধৰণৰ কিবা যদি প্ৰব্লেম আছিলে তেতিয়াহ'লে বেছি সাৱধান হওক। আপোনালোকে নিশ্চয় তেতিয়া ভাল ফল লাভ কৰিবলৈ পাৰিব। শনিৰ দৃষ্টি আছে আপোনালোকৰ তলপেটৰ অংশত। বৰ্তমান সময়ছোৱাত আপোনালোকৰ হজম শক্তিটো অলপ শ্ল' কৰাব পাৰে। যিকোনো বস্তু নাখাব, যেনেকৈ তেনেকৈ নাখাব, তেতিয়া আপোনালোকে এটা নিৰোগী দেহা মেইনটেইন কৰিব পাৰিব। অলপ আপোনালোকৰ স্কিনজনিত প্ৰব্লেম বা মাজে সময়ে যদি আপোনালোকে ছাপ'জ বৰষুণত তিতিছে বা তেনেকুৱা ধৰণৰ যদি আপোনালোকৰ স্বাস্থ্যজনিত আপোনালোকে যদি সাৱধান হোৱা নাই তেতিয়াহ'লে আপোনালোকৰ কষ্টকৰ জ্বৰো হ'ব। এতিয়া দেখুৱাই দিছোঁ উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। উপাৰ্জনৰ ঘৰৰ মালিক যেতিয়া 2 তাৰিখৰ পিছত ইয়াতে আহিব আৰু 26 তাৰিখলৈকে ইয়াতে কৰ্মকাৰক শনিৰ সৈতে থাকি আপোনালোকৰ কৰ্মস্থানতে দৃষ্টি দিব। উপাৰ্জনত বৃদ্ধিৰ কাৰণে 2 তাৰিখৰ পৰা 26 তাৰিখলৈকে ভাল হ'ল। অলপ এক্সট্ৰা শাৰীৰিক মেহনত কৰোৱাব পাৰে, সেইখিনিৰ প্ৰতি আপোনালোকে ৰেডি থাকিব। ধনস্থানৰ মালিকৰ দৃষ্টি আপোনালোকৰ ৰাশিত আহি আছে, আপোনালোকৰ কৰ্মস্থানত আহি আছে, ছাৰ্ভিচৰ ঘৰত আহি আছে। কৰ্মস্থানত বহুতখিনি কষ্ট কৰোৱাব, লগতে আপোনালোকক পদোন্নতি বা প্ৰমোশ্যন দিব পাৰে। প্ৰাইভেট ছেক্টৰত বিশেষকৈ বা আপোনালোকৰ অইল ছেক্টৰত যদি আপোনালোকে চাকৰি কৰি আছে তেতিয়াহ'লে আপোনালোকৰ আপলিফমেণ্টৰ সময়, কৰ্মপ্ৰাপ্তিৰ কাৰণে সুযোগ সুবিধা আনিব। আপোনালোকৰ ব্যৱসায়ৰ ঘৰত বৃহস্পতিৰ স্থিতিৰ কাৰণে আকৌ এবাৰ কৈ দিছোঁ যে আপোনালোকে শিক্ষকতা, পুৰোহিত, ন্যায়ালয় ৰিলেটেড কাম, টকা পইচাৰ য'ত লেনদেন হয়, মেনেজাৰ, এছিষ্টেণ্ট, সুতৰ ব্যৱসায়, ফল তৰকাৰী ব্যৱসায়, পণ্ডিত, ৰাজনীতিক, মনোবিজ্ঞানী, মানৱ উন্নয়ন এইবিলাক ক্ষেত্ৰত যদি জড়িত হয়, নিজস্বভাৱে যদি প্ৰাইভেট প্ৰেক্টিছ বা আপোনালোকে যদি ব্যৱসায় কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুতেই ভাল। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। ভাগ্যৰ ক্ষেত্ৰত বহুত ভাল। বৰ্তমান সময়ছোৱাত আপোনালোকৰ ৰাশিটো বৃহস্পতিৰ দৃষ্টি, ভাগ্যস্থানত কেতুৰ স্থিতি, ধৰ্ম কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ধাউতিটো বঢ়াব। বৰ্তমান সময়ছোৱাত আপোনালোকৰ ইগ' ক্লাছ অকণমান হ'ব পাৰে মানুহৰ সৈতে। ছাপ'জ কাৰোবাৰ মতে চলিব লাগিলে অলপ দিগদাৰ পাব পাৰে, তাৰ প্ৰতি অলপ ধ্যান ৰাখিব। পিতা বা গুৰুজনৰ সৈতেও অকণমান তিতাকেহা বা বিৰক্তি ভাৱ আহিব পাৰে। আপোনালোকৰ মংগল গ্ৰহটোৰো দৃষ্টি ইয়াতে আছে। 15 তাৰিখলৈকে ৰবিৰো দৃষ্টি আছে। পিতা বা গুৰুজনৰ ফালৰ পৰা ছাপোৰ্ট পাব হয়, কিন্তু লগতে ষ্ট্ৰিক্ট ডিচিপ্লিন আপোনালোকক মেইনটেইন কৰোৱাব। ধাৰ্মিক কৰ্মিক ক্ষেত্ৰত বিশেষ ভাল দেখা গৈছে, আপোনালোকে টেনশ্যন ল'বলগীয়া নাই। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত। লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত মালিক হৈছে মংগল গ্ৰহটো, ৰাহুৰ সৈতে কম্বাইন হৈ আছে। এইটো এটা বৰ ভাল স্থিতি নহ'ল। আৰম্ভণিতে 2 তাৰিখলৈকে শুক্ৰ গ্ৰহটোৰ সৈতে কম্বাইন আছিলে, সেইটো এটা পজিটিভ স্থিতি আছিলে, কিন্তু পিছত যাই কিনে আপোনালোকৰ মংগল ৰাহু অকল যেতিয়া থাকি যাব তেতিয়া আপোনালোকৰ কাৰণে অলপ প্ৰব্লেমেটিক হ'ব মাহটোৰ পিছভাগটো। চ' অলপ সংগ্ৰাহকৰ পৰা নিয়ন্ত্ৰণ ৰাখিব পাৰিব লাগিব। কোনোবা শত্ৰুৰ প্ৰৰোচনাত আহি আপোনালোকে নিজস্ব লাভ ৰিলেশ্যনশ্বিপ বা প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত প্ৰব্লেম ক্ৰিয়েট নকৰিব। বিবাহিতসকলৰ কাৰণে কৈছোঁ কিছুমান যুক্তি তৰ্ক হৈ থাকিব পাৰে, যে কোনে বেছি জানে সেইটোৰ কাৰণে আপোনালোকৰ তৰ্কাতৰ্কি হৈ থাকিব পাৰে। ছাপ'জ হাজবেণ্ডে ক'ব যে ছাপ'জ মোৰ কথাটোহে ৰাইট, পত্নীয়ে ক'ব যে মোৰ কথাটোহে ৰাইট। চ' এনেকুৱা আৰু। চ' বৰ্তমান সময়ছোৱাত কোনো ধৰণৰ যুক্তি তৰ্ক বা বাক বিতণ্ডাৰ পৰা পৰাপক্ষত এৰাই চলিব, নহ'লে আপোনালোকৰ বিবাহিত জীৱনতো কিছুমান অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত। সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত বেয়া নহয়, অলপ বেছি সময় দিয়ক, আপোনালোকে নিশ্চয় ভাল ৰিজাল্ট পাব পাৰিব।
ইয়াতে অইন কোনো পাপগ্ৰহৰ এছ'চিয়েশ্যন হোৱা নাই। 15 তাৰিখৰ পিছত ৰবিৰ যেতিয়া আহিব, ইয়াতে 2 তাৰিখৰ পিছত শুক্ৰ গ্ৰহটো আহিব। চ' বৰ্তমান সময়ছোৱাত আপোনালোকৰ কাৰণে এটা বেনিফিক ৰিজাল্ট বুলি ক'ব পাৰি। বহুতেই ভাল, আপোনালোকৰ ইচ্ছাপূৰ্তিৰ মালিক আহি কেনে যিহেতু বহিব। চ' আপোনালোকে অলপ বেছি সময় দিয়ক, আপোনালোকে বহুতেই ভাল ফল লাভ কৰিবলৈ পাৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত আকৌ ক'ম যে অলপ ধৈৰ্য দেখা যাব, ধৈৰ্যৰ অভাৱ দেখা গৈছে। বৰ্তমান সময়ছোৱাত আপোনালোকে ডিগ্ৰী, মাষ্টাৰ্ছ ডিগ্ৰী বা PhD লেভেলত যদি পঢ়ি আছে, তেতিয়াহ'লে কম্পেৰেটিভলি ভাল বুলিও ক'ব পাৰি। কিছুমান ক্ষেত্ৰত টেকনিকেল এডুকেশ্যনৰ ক্ষেত্ৰত ভাল, কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত ভাল। আপোনালোকে মেকানিকেল ইঞ্জিনিয়াৰিং বা অস্ত্ৰোপচাৰ ডক্টৰ বা ব্লাড বেংক ৰিলেটেড ক্ষেত্ৰত যদি পঢ়ি আছে, বা ইনষ্ট্ৰুমেণ্টেশ্যন যদি পঢ়ি আছে, মেডিকেল ইনষ্ট্ৰুমেণ্টেশ্যন, লেব টেকনিচিয়ান, এইবিলাক যদি পঢ়ি আছে, আপোনালোকৰ কাৰণে ভাল দেখা গৈছে। আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ ধনু ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে, তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।